নমস্কাৰ, মই নৱ কলিতা। আজি অসমৰ এজন মানুহৰ নাম ওলাই আছে। অসমৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ আমি সকলোৱে জানো গৌৰৱ গগৈ। আজি গৌৰৱ গগৈৰ পাব্লিচিটি ইমান বেছি, হয়তো হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি পাব্লিচিটি। কিন্তু গৌৰৱ গগৈ আজি এটা বহুত ধুনীয়া বাইক দিছে যে গৌৰৱ গগৈ কৈছে, যদি মুখ্যমন্ত্ৰীয়ে মোক 2-3 বছৰৰ পৰা ইমান ধৰণৰ সমালোচনা নকৰিলেও হয়তো মই আজি ৰাজ্যিক সভাপতি নহ'লেও। একদম এক্সিলেণ্ট কথা। আজি গৌৰৱ গগৈ যিমানখিনি উঠিছে, উঠাৰ আঁৰৰ মন্ত্ৰী হ'ল বিজেপি প্লাছ আমাৰ মৰমৰ একদম জনপ্ৰিয় নেতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আজি গৌৰৱ গগৈ ডাঙাই ইমানখিনি উঠিছে। কাৰণ গৌৰৱ গগৈক আজি যিমান সমালোচনা কৰিছে, আজি লাষ্ট যদি আপুনি চাবলৈ যায় 5-6 বছৰ ধৰি বিজেপিয়ে পূৰা উঠি পৰি গৈছে যে গৌৰৱ গগৈক ডাঙৰ কাৰণে। কিন্তু গৌৰৱ গগৈ উঠি গৈছে। কিন্তু আৰু গৌৰৱ গগৈৰ নিগেটিভ যিটো পাব্লিচিটি কোনে কৰিছে? বিজেপিয়ে কৰিছে। বিজেপিয়ে মুখ্যমন্ত্ৰী হওক, কেবিনেট হওক, সকলোৱে আজি কাৰ পিছত কৰিছে? কংগ্ৰেছৰ পিছত পৰা নাই। আজি এজন মানুহৰ পিছতে কৰিছে, সেইটো হ'ল গৌৰৱ গগৈ ডাঙৰীয়াৰ পিছত আজি অকল বিজেপি কৰিছে। ৰাজ্যিক সভাপতি হওক, মুখ্যমন্ত্ৰী হওক, পীয়ুষ হাজৰিকা, জয়ন্ত মল্লম বৰুৱা যিমান আছে, কিন্তু কংগ্ৰেছৰ পিছত পৰা নাই। কাৰণ বিজেপিও হয়তো ভয় আছে যে তেওঁলোকৰ কাৰণে থ্ৰেড হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। যদি ভয় নাখালে হয়, আপোনালোকে ভাবকচোন, এজন নেতাৰ ওপৰত ইমান পাৱাৰফুল চিফ মিনিষ্টাৰ এজন, ইমান জনপ্ৰিয় চিফ মিনিষ্টাৰ এজন, ইমান জনপ্ৰিয় নেতা এজন অসমত, যাক সকলোৱে ভাল পায় বা সকলোৱে ভাল পায় বুলি কয়, ইমান জনপ্ৰিয় যে তেখেতে ইমান পিছত পৰি আছে। তেখেতৰ যিটো কেবিনেট মিনিষ্টাৰ ইমান পৰি আছে, ৰাজ্যিক সভাপতি ইমান পৰি আছে, বেলেগ কাৰোবাৰ পৰিছে নেকি কংগ্ৰেছত? পৰা নাই। আৰু তেখেতৰ জনপ্ৰিয়, তেখেতে যদি কালি কংগ্ৰেছ জিকে, কংগ্ৰেছ যদি কালি চৰকাৰ হয় আৰু যদি চিফ মিনিষ্টাৰ যদি গৌৰৱ গগৈ হয়, ইয়াৰ কাৰণে ধন্যবাদ দিব লাগিব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু তেখেতৰ কাৰণে ৰাজ্যিক সভাপতি হ'ল আৰু তেখেতৰ কাৰণেই মুখ্যমন্ত্ৰী হ'ব। অসমত যিমান পাব্লিচিটি কৰিছে গৌৰৱ গগৈৰ, একমাত্ৰ মানুহজন হ'ল গৌৰৱ গগৈ। হিমন্ত বিশ্ব যোৰহাটত যদি জিকিছে, তাৰ আঁৰৰ মানুহজনো হ'ল মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কাৰণ ইমানে পাব্লিচিটি কৰিছে আজি গৌৰৱ গগৈৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিগেটিভ পাব্লিচিটি কৰিছে। তাৰ ফলত আজি আপুনি চাওক, আজি যিবিলাক মই ৰেলী চাই আছোঁ গৌৰৱ ডাঙৰীয়াৰ সভাপতি হোৱাৰ পিছত ইমান মানুহবিলাক নিস্বাৰ্থভাৱে ওলাই আহিছে। কিয়? আমি গৌৰৱক চিনি পোৱা নাছিলোঁ, আমি আগতে কোন আছিল কি কথা। খালি এটাই গম পাইছোঁ যে তৰুণ গগৈৰ পুতেক মতা মাছ মাইকী মাকৰ কথা কয়। কিন্তু আজি তেখেতক ইমান এটা জনপ্ৰিয় নেতা বনাই দিলে অসমত, সেই মানুহজনে হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু গৌৰৱ গগৈ আজি যিটো কথা কৈছে, যদি মোক 2-2.5 বছৰৰ পৰা এইটো সমালোচনা নকৰিলে হয়, আজি মই হয়তো ৰাজ্যিক সভাপতি নহ'লেও হয়। এইটো একদম এক্সিলেণ্ট ৰাইট কথা কৈছে। আৰু ইয়াৰ কাৰণে আমি ধন্যবাদ দিব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। আৰু মই এটাই আশা কৰোঁ, গৌৰৱ গগৈ ডাঙৰীয়া আগুৱাই যাওক, যাতে ভালকৈ কাম কৰে, কংগ্ৰেছীবিলাকক একেলগ কৰে, অসমৰ কথা চিন্তা কৰে, যাতে আগৰ দৰে দেউতাকৰ দৰে কাম নকৰে, বা আগৰ যিটো হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই কাম কৰিছিল বা আগত কাম কৰিছিল সেইবিলাক যাতে কাম নকৰে। এটা যদি নতুন প্ৰজন্মক লৈ নতুনভাৱে আগুৱাই যায়, তেতিয়াহ'লে নিশ্চয় ছাকচেছ হ'ব। থেংক ইউ, ধন্যবাদ।